কিয় বৈ আজি কচুৰ ধাৰা নাজানো মই ইয়াৰ কাৰণ শুনিবলৈ পাইছো মাত্ৰ সকলোৰে মুখত মই কিন্তু দাসীৰ পুত্ৰ কহিব নোৱাৰো মই যন্ত্ৰণা খেল হব পিতে শৰীৰত কোনেও মোক নকৰে নিদিয়ে মোক সভাৰ মধ্যত কিবা দৰে সখী আছা তুমি যন্ত্ৰণা নাই কোনো ইয়াৰ উপায় সকিব লাগিব মই নাক্ষত্ৰৰ পূজা কিবা কিন্তু ডাকি গলা সপত্তি সেই বাকুৰ অশিষ্য অসবৰ্ণ চেত বুলি ইয়াক লৈ সপত্নীৰ লগত শনি বিবাদ সপত্নী সোধা সেই অশস্যবা অশ্বৰ্ণ চেতু বুলি দিলো মই সত্য সমাধান কিন্তু সেই অৰুণৰ অপেক্ষা কৰি পাতিলো আজি কোনেও নেৰিলে নিষ্প্ৰম তাৰ কাৰণেই দাসী বৃত্তি পদ শুনাইছ জয় হব আৰু জয় গৰাকী আনগৰাকী দাসী হব লাগিব বাসৱৰ অশ্বৰ্ণ শ্বেত পৰিৱৰ্তে ভুল ধাৰণা নাই কিবা সেইটো শুনাৰ পৰা জয় নিচান আৰু কৰবাত জয় হয় সেই অৰুণৰ ৰক্ষা কৰবাকে সঁচাও আজি মিছানে হ'ল প্ৰমাণিত মাতৃগণে পুত্ৰ হব জন্মে যোগ্য না কুল ধ্বংস হব বুলি দিলে অভিশাপ আৰু তাৰেই ফলত নাগগণে সত্যকো কৰিলে অসত্য তাৰেই কাৰণে আজি মই দিনহীন দাসীৰ বাচ্চা নকৰা বেজাৰাই নেবাৰী মৎস্য জন্ম বৈমাত্ৰে মই কৰিম পৰিশোধ আমি তোমাক মই সৌভাগ্যৰ ছায়া তই তোৰ পুত্ৰৰ লগত কি ষড়যন্ত্ৰ ৰচিছ তই মোৰ পুত্ৰৰ সকলৰ কাৰণে অনিষ্ট সাধন কৰিব বিচাৰিছ মই আপোনাৰ পুত্ৰদ্বয়ৰ এক অনিষ্ট সাধন কৰিব খোজা নাই মিছা নামাতিৰ বিনতা তই কি ষড়যন্ত্ৰ ৰচিছ নহলে তোক মই এতিয়া দিমে খেতা কৰিছো বিনতি ক্ষমা কৰি মোক তেতিয়া মাতৃক আঁতৰ হবা খণ্ড কঠোৰ হৃদয় দয়া নাই ক্ষমা নাই ভক্তিভাৱে নোৱাৰিলো ধৰাব ৰাক্ষসী এই বাৰ্তই সসাৱধান তোৰ সকলো শৰীৰ প্ৰাণ কৰি মুক্তি দিম দুখনি মাতৃকে দাসীৰ পুত্ৰ ইমানে সাহস সহস্ৰ সন্তানৰ জননী তই পুত্ৰ
শক্তি অত অহংকার এই নাকি তোমালোকৰ ধৰ্মৰ নীতি কি মানে তোৰ উচিত পুৰস্কাৰ বেশ তেন্তে বেশ Oh,